আসসালামু আলাইকুম রহমতুল্লাহ মুআজ্জাজ সামিঈনে কিরাম আপোনালোকৰ সন্মুখত হজুৰ নবী করিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ এটা গুৰুত্বপূৰ্ণ হাদিস লৈ আহিছোঁ। হাদিসত কোৱা হৈছে যে তোমালোকে 5 নম্বৰী নহবা। 5 নম্বৰ কি বস্তু? হজুৰ নবী করিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে কুন আলিমান, তোমালোকে আলিম হোৱা, আও মুতাআল্লিমান, নাইবা তোমালোকে তালিবা ইলিম হোৱা, ছাত্ৰ হোৱা, ইলিম হাসিল কৰণেৱালা বনা, আও মুস্তামিআন, নাইবা তোমালোকে মনোযোগ দি শুনতা হোৱা, গৌৰ সে সুননেৱালা বনো, আও মুহিব্বান, নাইবা তোমালোকে মোহাব্বত কৰণেৱালা হোৱা। মোহাব্বত এহলে ইলিম, ইলিমৰ লগত আলিম সকলৰ লগত মোহাব্বত কৰণেৱালা বনা। 5 নম্বৰ নহবা ফাতুহ ওয়ালা তাকুন আল খামিসাতা। 5 নম্বৰ নহবা ফাতাহলিকা, যদি 5 নম্বৰ হওয়া তোমালোকে ধ্বংস হৈ যাবা, বৰবাদ হৈ যাবা। হজুৰ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে 5 নম্বৰটো হৈছে ওয়াল খামিসাতু আন তুবগিদাল ইলমা ওয়া আহলাহু। 5 নম্বৰটো হৈছে ইলিম আৰু আলিম সকলৰ লগত দুশ্মনী ৰাখা, শত্ৰুতা ৰাখা। যদি তোমালোকে আলিম আৰু ইলিমৰ লগত, কোরআন হাদিসৰ জ্ঞানৰ লগত, কোরআন হাদিস জ্ঞান অৰ্জন কৰণেৱালা সকল আলিম মৌলানা সকলৰ লগত যদি শত্ৰুতা ৰাখা, তেনেহলে তোমালোক কি হৈ যাবা? বৰবাদ হৈ যাবা, ধ্বংস হৈ যাবা, পথভ্ৰষ্ট হৈ যাবা। ফাতুহলিকা। মুআজ্জাজ সামিঈনে কিৰাম, এই হাদিসটো বহুত গুৰুত্বপূৰ্ণ হাদিস হয়। আমি সকলে ইয়াৰ ওপৰত আমল কৰিব লাগে, আলিম সকলৰ লগত মোহাব্বত কৰিব লাগে, কোরআন হাদিসক বুকুত চিনাত লগাই ল'ব লাগে। কোরআন হাদিসৰ জ্ঞান অৰ্জন কৰাৰ বাবে আমালোকে সকলে ওলাই আহিব লাগে। আল্লাহ তাবাৰাকা ওয়া তাআলা এই হাদিসটোৰ ওপৰত সকলোকে আমল কৰাৰ তৌফিক দান কৰা। আমিন সুম্মা আমিন। সকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আনলৈ পহুঁচুৱাই দিব। আসসালামু আলাইকুম।